নৰক বিশেষণ দিলে অসুৰ, নৰক যোগ অসুৰ সমান নৰকাসুৰ। যি হিন্দু ধৰ্মত আমি সমস্তজনাই চিন্তা কৰোঁ, পঞ্চদেৱ উপাসনা দৰ্শন, শিৱৰ পুত্ৰ গণেশক বিধিনাশক দেৱতা হিচাপে মনুষ্যৰ চিন্তাত স্থান লাভ কৰিছে, সেই হিন্দু ধৰ্মৰে শাস্ত্ৰত সিদ্ধান্ত দিছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী করয়কাকুতি হুনি ইউকহরব জন 20 টকা ধান লৈ খাই গৈছে, সেই দুপে খোৱাৰ লগে লগে তেওঁ অকণমান নিচা এটা ৰিমজিম লাগি আছে, কিন্তু আইগৰাকী আকৌ সেইদিনাহে টেঙা ৰান্ধিবলৈ পালে, টেঙা খালে সেই নিচাটো নাইকিয়া হৈ যায়। গতিকে তেনেকুৱা যদি আমাৰ স্বভাৱ আছে, সেই স্বভাৱবিলাক আমি অনতিপলমে শাস্ত্ৰসন্মতে চিন্তা কৰি কৰ্ম কি ধৰ্ম কি বুজি লৈ আমি সেইখিনি ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। কেৱল আমি 4 দিন বা 7 দিনীয়া অনুষ্ঠান পাতি এমাহৰ আগৰ পৰা ব্ৰত পালন কৰি এই 7 দিন কেৱল বইল সিদ্ধ গ্ৰহণ কৰাৰ পাছত 7 নম্বৰ দিনটোত আজি ভাওনা আছে বা ব্ৰত ভাঙিব পাৰিম দিয়া, এই বুলি যদি 7 নম্বৰ দিনা ৰাতিতে আপুনি আমি সেই ব্ৰতটো ভাঙিবৰ বাবে সেই 4আলি চুকত থকা দোকানখনলৈ ঢাপলি মেলো, তেতিয়াহ'লে 7 দিন ভাগৱত শুনা নুশুনা একেটাই। গতিকে ভাগৱতে